কি খবৰ সকলোৰে আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আজি মই বিছনাৰ পৰাই মোৰ ব্লগ ষ্টাৰ্ট কৰি দিলোঁ চাই থাকিব আপোনালোকে ৰাতিপুৱা উঠি লৈ প্ৰথম কৰিবলগীয়া কাম থাকে যিহেতু নিজৰ বিছনাখন পাৰা ৰুমটো অকণমান চিজিল কৰা আৰু ময়ো মোৰ ৰুমটো সদায়ৰ দৰে চিজিল কৰি ল'লোঁ আৰু চিজিল কৰি মেলি বাহিৰত ওলাই গ'লোঁ মুখ হাত ধুলোঁ ফ্ৰেছ হ'লোঁ তাৰপাছত সেইফালে আজি বতৰটো বহুত ধুনীয়া ৰ'দ দিছে যোৱা 2 দিন বহুত বেছিকৈ ঠাণ্ডা গ'ল আৰু মাও কামত ব্যস্ত ময়ো নিজৰ কৰিবলগীয়াখিনি কৰি তাৰপাছত ৰেডি হ'লোঁ এফালে যাবলগীয়া আছিলে আৰু এয়া আচাৰ লগতে বগৰী এইবোৰ চব শুকুৱাই থৈছে আচাৰ বনাবৰ বাবে আৰু ৰাতিলৈ থিয়েটাৰ চাম আজি বাঘ থ'বলৈ গ'লোঁ হয় কিন্তু তেনেকৈ মোৰ ভিডিঅ' ল'ব পৰা নগ'ল সেইবাবে ফটো আছিলে আৰু নেক্সট ডে ঘৰো আহি পাই গ'লোঁ আজি দুপৰীয়া সাজত মায়ে কি বনাব লৈছে আপোনালোকক দেখুৱাম মায়ে ফালে তিতা ফুল এনেকুৱা ছিজনত তিতা ফুলটো ফ্ৰেছ হৈ থাকে আৰু এনেদৰে ফ্ৰেছ ফুল আনি ছিগি পেলাই বনাই খাই বহুত বেছি ভাল লাগে আজি মায়ে নহৰু আৰু খাৰেৰে বনাইছে এই তিতা ফুলৰ ভাজিটো এনেদৰে খাই চাবচোন বহুত বেছি ভাল লাগে আমি এনেদৰে খাওঁ শুকুৱাই থৈ পেলাই খোৱাতকৈ এনেদৰে খাই বহুত বেছি ভাল লাগে আৰু সেইবাবে আজি এয়া বনালে আৰু লগতে মায়ে কি বনাই চাওঁ আহকচোন এইফালে তিতা ফুলৰ ভাজি কমপ্লিট হৈ গৈছে লাষ্টত এনেকুৱা হৈছে দেখিবলৈ খাবলৈ খুব ভাল হয় কিন্তু কালাৰ চাই লাভ নাই আৰু এইফালে আজি কাৱৈ মাছ লাও এনেদৰে বনাইছিলে মই মাছটো তৰকাৰীত দিলে বেছি ভাল নাপাওঁ সেইকাৰণে মোৰ কাৰণে এক্সট্ৰাকৈ ফ্ৰাই কৰি থৈ দিয়ে এতিয়া আহক আমি ভাত খাওঁ আৰু এইফালে মা খাই আছে আৰু ময়ো খোৱা ষ্টাৰ্ট কৰি দিলোঁ মাছ ভাতৰ শেষত তামোল এখন বন্তা আহে তো সেইকাৰণে তামোল এখন খাই লওঁ আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ